নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সদায় আপোনালোকৰ কাৰণে একদম ধামাকাদাৰ খবৰ ৰাতিপুৱাই লৈ আহো। তো সেই কাৰণে প্লিজ আপোনালোকে ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা নকৰাকৈ কিন্তু একেবাৰেই নাথাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে চাকৰিৰ ওপৰত খবৰ ওলাইছে যে এপল কোম্পানীয়ে অনাগত 3 বছৰত আমাৰ ভাৰতীয়ৰ প্ৰায় 1.5 লাখ লোকক চাকৰি প্ৰদান কৰিব বুলি জনাইছে। বৰ্তমান সময়ত চাইনাত এপল কোম্পানীত আমাৰ ভাৰতৰ এতিয়াও প্ৰায় 1.5 লাখতকৈও অধিক লোকে কাম কৰি আছে। এপল কোম্পানীত এপলৰ য'ত নেকি মোবাইল মেনুফেকচাৰ কৰা হয় তাত প্ৰায় 1.5 লাখতকৈও অধিক লোকে বৰ্তমান সময়ত কাম কৰি আছে। এতিয়া এপলে বিচাৰিছে যে আমাৰ ভাৰতবৰ্ষত তেওঁলোকে এপল মেনুফেকচাৰ কৰিব, এপলৰ মেনুফেকচাৰিং প্লান্ট বহাব আৰু এপলৰ টাৰ্গেট হৈছে যে ভাৰতীয় মানুহকে তাতে কৰ্মসংস্থাপন দিব। ভাৰতৰ বাহিৰৰ মানুহ নানে বুলি তেওঁলোকে জনাইছে। তো অনাগত 3 বছৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত তেওঁলোকে মেনুফেকচাৰিং প্লান্ট এক্সপেণ্ড কৰিব। বৰ্তমানেও আইফোন আমাৰ ভাৰতত নিৰ্মাণ কৰা হয়, কিন্তু আইফোনৰ লগে লগে বাকি যিমানবিলাক সামগ্ৰী আছে সকলোবিলাক ভাৰততে মেনুফেকচাৰ হ'বলৈ ল'ব আৰু ভাৰতীয়ক চাকৰি দিব বুলি জনাইছে। তো এইটোটা আমাৰ ভাৰতবাসীৰ কাৰণে খুবেই এটা ভাল কথা, কাৰণ চৰকাৰী চাকৰিটো ইমান আজিকালি নোলায়। গতিকে তেনে অৱস্থাত যদি আমি প্ৰাইভেট চাকৰিও এটা পাওঁ আৰু সেইটো হৈছে এপলৰ নিচিনা কোম্পানীত, তো এইটোটা খুবেই আমাৰ কাৰণে ভাল খবৰ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত যিকোনো কাম অতি সহজতে কৰিব পাৰি। মানুহে লাগি যিটো কাম নেকি বহুত দিন ধৰি কৰিব নোৱাৰে, সেই একেটা কামকে বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ AI সহায়ত কৰি পেলাব পাৰি। তো সেই সময়তে এটা খুবেই বেয়া খবৰ ওলাইছে IT সেক্টৰৰ পৰা বোলে প্ৰায় 64,000 চাকৰি AI খাই দিছে বুলি জনাইছে। AI ওলোৱাৰ পৰা প্ৰায় 64,000 চাকৰিত মানুহক নিযুক্তিৰ দৰকাৰ নোহোৱা হৈছে। গতিকে এক প্ৰকাৰে চাব গ'লে কোম্পানীবিলাকৰ কাৰণে ভাল হৈছে, কাৰণ তেওঁলোকৰ পইচা বাচি গৈছে, AI সকলোবিলাক কাম কৰি পেলাইছে। কিন্তু মানুহৰ কাৰণে বেয়া হৈছে যে এইটোৱে কথা হৈ গ'ল যে মানুহৰ কৰ্মসংস্থাপনটো কমি গৈছে। এতিয়া আপুনি এটা স্ক্ৰিপ্ট লিখিবলৈ, সাপোজ ধৰি লওক আপোনালোকে এটা এপছ বনাব বিচাৰিছে, তাৰ যিটো নেকি স্ক্ৰিপ্ট থাকে, মানে যিটো নেকি কোডিং থাকে, সেয়া বনাবৰ কাৰণে হয়তো আপোনালোকক 10-15 দিন লাগি যাব। কিন্তু আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত সেয়া 3-4 মিনিটৰ ভিতৰতে আপোনালোকে কমপ্লিট কৰি দিব পাৰে। কেৱল আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক কওক যে মোক এনেকুৱা ধৰণৰ এটা ৱেবছাইটৰ প্ৰয়োজন হৈছে বা এনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হৈছে, তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স একদম আপোনালোকক একদম ফটকছে বনাই দিব। তো তাৰ ফলত কি হৈছে, মানুহৰ চাকৰি বাকৰিবিলাক অকণমান কমি গৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। দিনক দিনে প্লাষ্টিকৰ ব্যৱহাৰ ভাৰতবৰ্ষত বৃদ্ধি পাই গৈছে। আৰু প্লাষ্টিকটো হৈছে এনেকুৱা ধৰণৰ এটা বেয়া বস্তু, যিটো বস্তু নেকি মাটিৰ লগত মিলিবৰ কাৰণে 500 বছৰতকৈও বেছি সময়ৰ প্ৰয়োজন হয়। যাৰ ফলত নেকি বৰ্তমান সময়ত প্লাষ্টিকৰ ব্যৱহাৰৰ কাৰণে প্ৰদূষণৰ মাত্ৰাটো বৃদ্ধি পাই গৈছে। মানুহৰ নানান ধৰণৰ বেমাৰ আজাৰ বৃদ্ধি পাইছে। কেঞ্চাৰ হৈছে প্লাষ্টিকৰ এটা মেইন কাৰণ। প্লাষ্টিকৰ ফলতে কেঞ্চাৰ একদম প্ৰায় সময়তে হোৱা দেখা পোৱা যায়। তো সেই সময়তে খবৰ ওলাইছে যে 2050 চন পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত নামমাত্ৰ প্লাষ্টিকৰ ব্যৱহাৰহে থাকিব। যিবিলাক নেকি ৰিইউজ কৰিব পাৰি সেইবিলাক থাকিব, কিন্তু যিবিলাক নেকি ৰিচাইকেল কৰিব নোৱাৰা প্লাষ্টিক থাকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰত প্লাষ্টিক ব্যৱহাৰটো সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি জনাইছে। আৰু 2050 চন পৰ্যন্ত এটা টাৰ্গেট বান্ধি লৈছে। আৰু বছৰ কমে বছৰ এতিয়া প্লাষ্টিকৰ ব্যৱহাৰ কমাই দিব। একেবাৰেতো কমাই দিলে চবফালে হাহাকাৰ লাগি যাব, খোৱা-দোৱা লাগি যাব। তো সেই কাৰণে ক্ৰমান্বয়ে কমাব বুলি জনাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত প্ৰথমটো পৰ্যায়ত নিৰ্বাচন হৈ গ'ল। আমাৰ উজনিৰ ফালে নিৰ্বাচন হৈ গ'ল, এতিয়া নামনিৰ ফালে নিৰ্বাচন হ'বলৈ বাকী আছে। তো আপোনালোকৰ তাতে নিৰ্বাচন হ'ল নে নাই হোৱা কমেণ্ট এটা কৰি জনাব। তো সেইখিনিতেই আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ দিব বিচাৰোঁ যে আপোনালোকৰ ঘৰত যদি দিব্যাংগ ব্যক্তি আছে তেওঁলোকক এতিয়া এটা ফেচিলিটি দিছে। তো তেওঁলোকে ভোট যাবৰ কাৰণে খোজকাঢ়ি যাব নালাগে, বা তেওঁলোকক সাপোজ দিব্যাংগ ব্যক্তিটো তেওঁলোকক সহায় কৰিব এতিয়া নিৰ্বাচন আয়োগে। তো তেওঁলোকৰ কাৰণে এটা এপ্লিকেশ্যন মুকলি কৰিছে, যিটোৰ নাম হৈছে সক্ষম এপ্লিকেশ্যন, য'ত আপোনালোক যদি দিব্যাংগ ব্যক্তি, তো আপোনালোকে নিৰ্বাচনলৈ খোজকাঢ়ি নোযোৱাকৈ আপোনালোক সহায় কৰিবৰ কাৰণে আপোনালোকে সহায় ল'ব পাৰে।
সক্ষম এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত চৰকাৰে এতিয়া প্ৰায় ৬,৮০০ কোটি টকা খৰচা কৰি এনেকুৱা এক প্ৰকাৰৰ মিছাইল বনাবলৈ গৈ আছে যিটো মিছাইল নেকি লঞ্চ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ হাতিয়াৰ পাতি বা ডাঙৰ ডাঙৰ যন্ত্ৰপাতিৰ প্ৰয়োজন নাই কেৱল এজন ব্যক্তিয়ে যাতে এটা মিছাইল লঞ্চ কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা টেকনলজিৰ ওপৰত কাম কৰিছে বুলি খবৰ ওলাইছে ভাৰতৰ ডিফেন্স সিস্টেমৰ তৰফৰ পৰা জনাইছে যে যিটো মিছাইল এজন ব্যক্তিয়ে তেখেতৰ কান্ধত লৈ লঞ্চ কৰিব পাৰিব আৰু যিটো মিছাইল নেকি কি হয় কম দামত হ'ব মানে কম কষ্টত বনাব যাতে প্ৰত্যেকজন সৈনিককে তেনেকুৱা ধৰণৰ মিছাইলবিলাক দিব পৰা যায় এনে নৰ্মেলি এতিয়া মিছাইলবিলাক লঞ্চ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ টেংকাৰৰ প্ৰয়োজন হয় ডাঙৰ ডাঙৰ যন্ত্ৰপাতিৰ প্ৰয়োজন হয় মানুহ বহুত প্ৰয়োজন হয় মিছাইল লঞ্চ কৰিবৰ কাৰণে কিন্তু চৰকাৰে কৈছে চৰকাৰ নহয় একচুৱেলি ডিফেন্স সিস্টেমৰ তৰফৰ পৰা জনাইছে যে প্ৰায় ৬,৮০০ কোটি টকা খৰচা কৰি ইমান সহজ একদম মানে পোৰ্টেবল মিছাইল সিস্টেম বনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো ৰাজ দেৱাকুণ্ডাক চিনি পায় ৰাজ দেৱাকুণ্ডাক চিনি নাপালেও হয়তো আপোনালোকে শিল্পা চেত্ৰীক চিনি পায় তো শিল্পা চেত্ৰীৰ হাজবেণ্ড কিছুদিন জেলত থাকিলে জেলত কিয় থাকিলে এইটো ভিডিঅ'ত মই আপোনালোকক ক'বলৈ নাযাওঁ ইউটিউবত চাৰ্চ কৰিব আপোনালোকে পাই যাব কিয়নো আপোনালোকে বহুতে হয়তো জানে এতিয়া বিজয় দেৱাকুণ্ডা পুনৰবাৰ জেললৈ যাব পাৰে বুলি জনাইছে বিটকইনৰ কেলেংকাৰীৰ লগত হাঙুৰ খাই পৰিছে ৰাজ দেৱাকুণ্ডা প্ৰায় 97 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ৰাজ দেৱাকুণ্ডা অৰ্থাৎ শিল্পা চেত্ৰীৰ হাজবেণ্ডৰ এতিয়া তেখেত হয়তো বিটকইনৰ কেলেংকাৰীত জেললৈ যাব পাৰে বুলি জনাইছে তো চাওক যিমান ডাঙৰ মানুহ যিমান ধনী মানুহ সবৰে 2 নম্বৰী কাম থাকেই থাকে মানে 2 নম্বৰী কাম কৰিয়ে ডাঙৰ মানুহ হয় হট কাম কৰি আজি যুগত ডাঙৰ মানুহ হোৱাটো মানে ইম্পসিবল টাইপৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান মোবাইল নাম্বাৰ মুকলি কৰা হৈছে যিকেইটা মোবাইল নম্বৰে আপোনালোকক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সহায় কৰিব সাপোজ আপোনালোকে কৰবাত কিবা এটা চৰকাৰী অফিচত কাম কৰিবলৈ গৈছে তো আপোনালোকৰ পৰা যেনিবা ঘুষ বিচাৰিছে বা আপোনালোকৰ কামটো কৰি দিয়াত পলম কৰিছে আজি নহয় কাইলৈ আহিব কাইলৈ নহয় পৰখিলৈ আহিব তো তেনে ক্ষেত্ৰত আপোনালোকে সেই মোবাইল নাম্বাৰ কেইটাত কল কৰি কমপ্লেইন দিব পাৰিব তো স্ক্ৰীনত মই আপোনালোকক নাম্বাৰ কেইটা দিছো নাম্বাৰ কেইটা টুকি ৰাখক এই নাম্বাৰ কেইটাৰ জৰিয়তে আপোনালোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন জৰিয়তে আপোনালোকে কমপ্লেইন কৰিব পাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ কাৰণে ভাৰতীয় ৰেলৱে বিভাগত ওলাইছে প্ৰায় 4,660টা পদৰ কাৰণে চাকৰি সেন্ট্ৰেল চৰকাৰৰ চাকৰি ওলাইছে গতিকে এপ্লাই নকৰাকৈ কিন্তু একেবাৰেই নাপাহৰিব পাওক বা নাপাওক সেইটো বেছি ডাঙৰ কথা নহয় চাকৰি বেছি নাই 4,660টা পদ কিন্তু তাৰ ভিতৰত যদি আপোনালোকে যোগ্য হয় আপোনালোকে যদি আপোনালোকৰ ভাল পাৰফৰমেন্স দেখাব পাৰে তেন্তে নিশ্চয় চাকৰি পাই যাব নো ডাউট গতিকে শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক ইণ্ডিয়ান ৰেলৱে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সেই সময়সীমা খুব সীমিত তো শীঘ্ৰেই আপোনালোকে গৈ এপ্লাই কৰক এপ্লাই হোৱাৰ পাছত আপোনালোকৰ পৰীক্ষা হ'ব তাৰ পাছত পৰীক্ষা যদি পাছ কৰে তাৰ পাছত চাকৰি আপোনালোকে নিশ্চয় লাভ কৰিব দৰমহাৰ কথা আপোনালোকক নকমেই কাৰণ সেন্ট্ৰেল চৰকাৰৰ চাকৰিৰ দৰমহা আপোনালোকে নিশ্চয় সকলোৱে জানে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু চেছ খেল খেলিবলৈ জানে নে নাজানে কমেণ্ট এটা কৰি জনাওক মানে আপোনালোকে দবা খেল খেলিব জানে নে নাজানে সেইটো এটা কমেণ্ট কৰি জনাওকচোন দবা খেল বা চেছ খেলটো অকণমান ক্ৰিটিকেল খেল কিন্তু সবেই নাজানে মই নাজানো বেলেগৰ কথানো কি ক'ম তো আপুনি জানে নে নাজানে বাৰু তো সেই সময়তে খবৰ ওলাইছে যে আমাৰ ভাৰতৰ এজন 17 বছৰীয়া ল'ৰাই দবা খেল খেলি গোটেই বিশ্বৰ ভিতৰতে নাম জিলিকাবলৈ সক্ষম হৈছে বুলি জনাইছে ভাৰতীয় এজন 17 বছৰীয়া যুৱকে গোটেই বিশ্বৰ ভিতৰতে হোৱা এখন টুৰ্ণামেণ্টত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাবক নে ভাৰতৰ মানুহৰ দিমাগ কিমান বেছি টেলেণ্ট কিমান বেছি নহয় জানো তো বাহিৰা মানুহকো পিছ পেলাই দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত মই এইকেইদিন প্ৰায়ে আপোনালোকক অৰবিন্দ কেজৰিৱালৰ কেছটোৰ ওপৰত আপডেট জনাই আহিছোঁ তো অৰবিন্দ কেজৰিৱালক বৰ্তমানেও কিন্তু জেলতে ভৰাই থৈছে তেখেতক এতিয়া পৰ্যন্ত তেখেতক জামিন প্ৰদান কৰা হোৱা নাই তো সেই সময়তে খবৰ ওলাইছে যে অৰবিন্দ কেজৰিৱালৰ হৈ এজন লোকে হাই কোৰ্টত তেখেতৰ জামিনৰ কাৰণে আবেদন কৰিছিলে আৰু সেই ব্যক্তিজন আছিলে এজন আইনী বিভাগৰ ছাত্ৰ এতিয়া সেই যুৱকজনৰ যি নেকি আবেদন আছিলে সেয়া খাৰিজ কৰিছে আৰু তাৰ লগে লগে তেখেতৰ ওপৰত প্ৰায় ৭৫,০০০ টকাৰ জৰিমনা লগাইছে তেখেতক কৈছে যে তুমি নিয়মিতভাৱে ক্লাছ নকৰা তো তাৰ কাৰণে তেখেতৰ ওপৰত হয়তো ৭৫,০০০ টকাৰ জৰিমনা লগাই দিলে তো এনেকৈ যদি হয় কোনোবাই তেখেতৰ বাৰু জামিনৰ কাৰণে এপ্লাই কৰিব
লৈ সাহস কৰিবনে ৭৫,০০০ টকাৰ ফাইন লগাই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল প্ৰায় ২১খন নে ২২খন ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল তাৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই কেইদিনৰ ভিতৰতে হ'ব তাৰ পাছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব তো সেই সময়তে খবৰ ওলাইছে যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যিনেকি মনোনয়ন পত্ৰ দাখিল কৰিছিলে কেণ্ডিডেট সকলে তো তাৰে প্ৰায় 4জন লোকৰ মনোনয়ন পত্ৰ বাতিল কৰিছে বোলে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এতিয়া কেৱল 52 জন অৰ্থাৎ 52 জন কেণ্ডিডেটহে থাকিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে এটা কিয় কেনসেল কৰিলে কোন কেইটা পাৰ্টিৰ সেই কেইজন আছিলে তো এই সন্দৰ্ভত বাৰু এতিয়ালৈকে খবৰ লোৱা নাই মোৰ মতেতো ডাঙৰ ডাঙৰ যিকেইটা ৰাষ্ট্ৰীয় দল আছে তেওঁলোকৰটো মনোনয়ন পত্ৰ বাতিল নকৰিব চাগে কাৰণ তেওঁলোকৰ সাহস নকৰিব না পৰখেনে কিন্তু যিসকল নেকি ধৰি লওক আৰু আমাৰ নিচিনা মানুহে আৰু কৰিছিল চাগে তেওঁলোকৰ বাতিল কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচন চলি আছে নিৰ্বাচন চলি থকাৰ মাজতেই যিসকল নেতা পালি নেতা আছে তেওঁলোকে বৰ্তমান সময়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে একেবাৰে নিম্ন পৰ্যায়ৰ পৰা ধৰি একেবাৰে উচ্চ পৰ্যায়ৰ প্ৰধানমন্ত্ৰী পৰ্যন্ত নিৰ্বাচনৰ বৰ্তমান সময়ত প্ৰচাৰ চলাই আছে তো সেই সময়তে খবৰ ওলাইছে যে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰি বিজেপি পাৰ্টিয়ে এতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বুলি জনাইছে নিৰ্বাচন আয়োগৰ কিছুমান প্ৰটকল আছে সেই প্ৰটকলবিলাক মানিহে কেণ্ডিডেট সকলে বা যিসকল নেকি পাৰ্টি আছে তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰ চলাব পাৰে এটা তেওঁলোকৰ প্ৰটকলো ভংগ কৰি পেলাইছে নিৰ্বাচন আয়োগৰ বিজেপি পাৰ্টিয়ে খবৰ ওলাইছে যে বিজেপি পাৰ্টিয়ে নিৰ্বাচন আয়োগৰ প্ৰটকল ভংগ কৰি ধৰ্মক কেন্দ্ৰ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাইছে ৰাম মন্দিৰক কেন্দ্ৰ কৰি সনাতন ধৰ্মক কেন্দ্ৰ কৰি এতিয়া সনাতন ধৰ্মক আৰ্হি লৈ বা ৰাম মন্দিৰক আৰ্হি লৈ তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বুলি জনাইছে বিভিন্ন জায়গাত তেওঁলোকে ডাঙৰ ডাঙৰ হোৰ্ডিং আৰি দিছে আৰু এইটো নিৰ্বাচন আয়োগৰ প্ৰটকলৰ বিৰুদ্ধে হয় এতিয়া তেখেতৰ লোকৰ ওপৰতো নিৰ্বাচন আয়োগে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে কিন্তু এতিয়ালৈকে নিৰ্বাচন আয়োগ নিৰ্বাচন আয়োগে একোৱেই মতা নাই এতিয়া সেই কামটো যদি বিজেপি পাৰ্টিয়ে নকৰি বেলেগ পাৰ্টিয়ে কৰিলেহেঁতেন তেতিয়া নিৰ্বাচন আয়োগে কি কৰিলেহেঁতেন সেইটোটা কিন্তু ডাঙৰ প্ৰশ্নবোধক চিন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিৰ্বাচন চলি থকাৰ মাজতেই খবৰ ওলাইছে যে আলুৰ দাম বোলে খুচুৰা বজাৰত 5ৰ পৰা 10 টকা দাম বৃদ্ধি পাইছে বুলি জনাইছে এই খবৰবিলাক কিন্তু কি হয় যিমানবিলাক চেনেল আছে ডাঙৰ ডাঙৰ চেনেল আছে তেওঁলোকে প্ৰকাশ নকৰে তেনেকুৱা ধৰণৰ নিউজবিলাকো প্ৰকাশ কৰিব লাগে তেতিয়াহে জনসাধাৰণে বুজি পাব আচল ৰহস্যটো আচল মৰ্মটো নহয় জানো নহলে আৰু কি ভালখিনি দেখাই থাকিলে এনেও আৰু চৰকাৰৰ বিৰুদ্ধেটো ভাল ভাব আহিবই যে এইটো কৰিছে সেইটো কৰিছে অৰুণোদয় দিছে কিবা দিছে কিন্তু গেছৰ দাম বাঢ়িছে যে হেইটোবিলাক খবৰ দেখাব লাগে বস্তুৰ দাম যে বাঢ়িছে সেইবিলাক খবৰ দেখাব লাগে তেতিয়াহে মানুহৰ মনত এটা ভাল চিন্তাধাৰা আহিব যে কাক ভোট দিলে ভাল হ'ব কাক ভোট নিদিলে ভাল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা খবৰ ওলাইছে যে মণিপুৰত প্ৰায় 11টাকৈ ভোট কেন্দ্ৰত নিৰ্বাচন বাতিল কৰিছিলে বুলি জনাইছে মণিপুৰত যি নেকি হিংসাত্মক পৰিস্থিতি হৈ আছিল তাৰ কাৰণে প্ৰায় 11টাকৈ ভোট কেন্দ্ৰত নিৰ্বাচন বাতিল কৰা হৈছিল কিন্তু খবৰ ওলাইছে যে যোৱাকালি সেই 11টা ভোট কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে মণিপুৰত যিটো কাণ্ড হৈ গ'ল কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মণিপুৰৰ ওপৰত এটা সামান্য কোনো তেখেতে বাইট নিদিলে বা মণিপুৰৰ ওপৰত তেখেতে এটা কথাও মাত নেমাতিলে ইমানখিনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে তাৰ মাজত ক'ব লাগে যে মণিপুৰত মই প্ৰধানমন্ত্ৰী হৈ থকাৰ অৱস্থাত এনেকুৱা ধৰণৰ এটা ঘটনা হৈ গ'ল তাতে হাজাৰ মানুহৰ মৃত্যু হৈছে হাজাৰ মানুহৰ ঘৰ জ্বলি ধ্বংস হৈ গৈছে তো এনেকুৱা ধৰণৰ কথাবিলাক ক'বৰ কাৰণে সাহস কৰিব লাগে তেতিয়াহে আচল নহয় জানো নেতা বুলি ক'ব পাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাইছে ষ্টুডেন্ট বিলাকৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে যে এতিয়া আপোনালোকে PhD কৰিবৰ কাৰণে আপোনালোকে কেৱল গ্ৰেজুৱেট কৰিলেই হ'ব আপোনালোকক মাষ্টাৰ ডিগ্ৰী কৰাৰ প্ৰয়োজন নাই বুলি জনাইছে আপোনালোকে যেনিবা আগতে PhD যদি কৰিব বিচাৰে তেন্তে প্ৰথমতে কৰিব লাগে ডিগ্ৰী কমপ্লিট কৰিব লাগে তাৰ পাছত মাষ্টাৰ ডিগ্ৰী তাৰ পাছত গৈ আপোনালোকে PhD কৰিব পাৰে কিন্তু এতিয়াৰে পৰা আপোনালোকে PhD কৰিবৰ কাৰণে কেৱল গ্ৰেজুৱেট হ'লেই হ'ব মাষ্টাৰ ডিগ্ৰী ল'ব নালাগে বুলি জনাইছে গতিকে এইটোটা মানে ল'ৰা ছোৱালীবিলাকৰ কাৰণে অলপমান সময় বাছি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰপেটা সমষ্টিৰ পৰা বৰপেটা সমষ্টিত এতিয়ালৈকে নিৰ্বাচন হোৱা নাই মানে লোকসভা নিৰ্বাচন হোৱা নাই হ'বহে তো সেই সময়তে বৰপেটাৰ পৰা খবৰ ওলাইছে বৰপেটাত এইবাৰ এনেকুৱা এজন নিৰ্দলীয় কেণ্ডিডেটে প্ৰতিদ্বন্দ্বিতা কৰিছে যিজন নিৰ্দলীয় কেণ্ডিডেটে কৈছে যে আপোনালোকে ইমান বছৰেতো ডাঙৰ নেতাবিলাকক জিকাই আহিলে তেওঁলোকেতো একো নকৰিলে আপোনালোকে নিজেই দেখিলে গতিকে এইবাৰ মোক আপোনালোকে সিলেকশ্যন কৰক মোক ভোটটো দিয়ক তাৰ পাছত আপোনালোকে চাব মই কি কৰি দেখাও তেখেতে কিন্তু ঠিকই কৈছে যে যিসকলক নেকি আপোনালোকে আগৰ পৰা জিকাই আহিছিলে তেওঁলোকেতো একো নকৰিলে
নহয় জানো গতিকে এইবাৰ বেলেগ এজনক নিৰ্বাচনত জিকাই দেখাওক তেওঁলোকে জিকিলেও এনেও একো নকৰে গতিকে তেওঁক জিকাই দেখাওক তেওঁ কৰক বা নকৰক আপোনালোকে 5 বছৰত গম পাই যাব নহয় জানো তো তেখেতে কৈছে যদিহে আপোনালোকে তেখেতক জিকাই তেন্তে দিল্লীলৈ গৈ দিল্লী মানে লোকসভাত গৈ আৰু তো তেখেতে কিছুমান সমস্যা সমাধান কৰিব বুলি কৈছে যেনে ল'ৰা ছোৱালীবিলাকক ফ্ৰীকৈ মোবাইল প্ৰদান কৰিব HD ৱাইফাই প্ৰদান কৰিব তাৰ লগে লগে বানপানীৰ সমস্যাৰ সমাধান কৰিব তাৰ লগে লগে তেখেতে জনাইছে ই-ৰিক্সা ফ্ৰীকৈ প্ৰদান কৰিব বৰপেটা সমষ্টিত এটা দেখা যাওক ৰাইজে কাক সিলেকশন কৰে এজন সাধাৰণ নেতাক নে এজন ডাঙৰ নেতাক পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতীয় ডাক বিভাগৰ পৰা ভাৰতীয় ডাক বিভাগত প্ৰায় 96000 পদত ওলাইছে চাকৰি আপোনালোকে যদি কৰিব বিচাৰে ইণ্ডিয়ান পোষ্টেল অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে 96টা পদত ওলাইছে চাকৰি গতিকে এপ্লাই নকৰাকৈ নাথাকিব চাকৰি ঢেৰ ওলাইছে এপ্লাইটো কৰি লওক নহয় জানি মই এটা ভাল খবৰ দিছো তাৰ কাৰণে কিন্তু লাইক এটাও নকৰাকৈ নাথাকিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ষ্টুডেণ্ট সকলৰ কাৰণে কোন ল'ৰা ছোৱালী বিলাকৰ কাৰণে একেবাৰে হেখৰ খবৰটো ওলাইছে কোন ল'ৰা ছোৱালী বিলাকৰ কাৰণে এতিয়া শিক্ষা বোৰ্ডৰ তৰফৰ পৰা তেওঁলোকৰ কিতাপৰ বোজা কিতাপৰ ওজন নিৰ্ধাৰণ কৰি দিছে এতিয়াৰে পৰা বেছিকৈ কিতাপ দিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ স্কুল বিলাকে বা চৰকাৰী বিদ্যালয়টো এতিয়াৰে পৰা এইটো হিসাব ৰখা হ'ব যে কোনটো ক্লাছত কিমান পৰিমাণৰ কিতাপ দিব লাগিব তো সেই সময়তে খবৰ ওলাইছে প্ৰথম দ্বিতীয় শ্ৰেণীৰ স্কুল বেগত কেৱল 1.5 কেজি ওজন হ'ব তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে 2 পৰা 3 কেজি হ'ব ষষ্ঠ আৰু সপ্তম ল'ৰা ছোৱালীবিলাকৰ কাৰণে 4 কেজি হ'ব অষ্টম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে 4.5 কেজি দশম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে 5 কেজিৰ কিতাপৰ ওজন হ'ব বুলি জনাইছে তো দেখা যাওক এটা প্ৰাইভেট স্কুলবিলাকে সেই নিয়মটো পালন কৰে নে নকৰে কাৰণ প্ৰাইভেট স্কুলবিলাকৰ নিয়ম তেওঁলোকৰ মতে চলে কিতাপ দিব তেওঁলোকৰ স্কুলৰ পৰা বেগ দিব তেওঁলোকৰ স্কুলৰ পৰা জোতা দিব তেওঁলোকৰ স্কুলৰ পৰা কাপোৰ কানি দিব তেওঁলোকৰ স্কুলৰ পৰা সব মুঠতে তেওঁলোকৰ পৰাই কিনিব তেওঁলোকে শিক্ষাটোৰ বাহিৰে চাগে সবেই দি দিয়ে নহয় জানো তো বন্ধুবান্ধী বিকল্প আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম